বৰভাগবাসীৰ বাবে ভাল খবৰ জলকৈনান মঞ্চ বৰভাগত আছে 30 জুলাই 2025 ইংৰাজী তাৰিখে শংকৰদেৱ শিশু বিদ্যা নিকেতন বৰভাগৰ ওচৰত এটা অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয় লগতে একাদশ বৰ্ষৰ বিশেষ আয়োজনত আগন্তুক ছেপ্টেম্বৰ মাহৰ 6 আৰু 7 তাৰিখে আমন্ত্ৰণ কৰি অনা 50 বছৰ গৰকা অসমৰ আগশাৰীৰ ভ্ৰাম্যমাণ নাট্য দল ককিনুৰ থিয়েটাৰ আমন্ত্ৰণ কৰিছে দুটা নিশাৰ বাবে নাট মঞ্চস্থ কৰিব স্বনামধন্য নাট্যকাৰ প্ৰণৱ বৰুৱাৰ ৰচনা কৰা টাইটানিক আৰু নাট্যকাৰ তথা অভিনেতা মৃদুল চুতীয়াৰ প্ৰভুৰ লগতে তিনিখন মঞ্চত টাইটানিক নাট প্ৰদৰ্শন কৰা হ'ব বুলিও জানিবলৈ দিছে ৰাইজৰ সহায় সহযোগ শ্ৰদ্ধাৰে কামনা কৰিছে লগতে টিকট উন্মোচন কাৰ্যসূচীও কৰা হয় উক্ত শুভ অনুষ্ঠানত উপস্থিত থাকে বৰভাগৰ গণ্যমান্য ব্যক্তিসকলৰ লগতে জলকৈনান মঞ্চৰ সমূহ উপদেষ্টা বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকল বতাহৰ লগত উৰুৱাই দিয়া এটা উদাহৰণ টাইটানিক জনকল্যাণ মঞ্চ বৰভাগৰ বাবে এটা অতিকৈ স্মৰণীয় আৰু পবিত্ৰ দিন আজি আমি জনকল্যাণ মঞ্চ বৰভাগৰ এটা কাৰ্যালয় উন্মোচন কৰিছো আমাৰ যেটো স্থায়ী কাৰ্যালয় আৰু লগে লগে এই পবিত্ৰ সময়খনত আমি বৰভাগবাসী তথা আমাৰ স্থানীয় ৰাইজক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো বিগত সময়বোৰত তেখেতসকলে আমাক যি মৰম আৰু ভালপোৱা প্ৰদান কৰিলে ব্যুৰ ৰিপৰ্ট N24 আসাম